ঘড়ীৰ কাটাই এটাৰ ঘৰ চুঁ আৰু আজি যে বহুত পলম হৈ গ'ল আৰু এতিয়া এইমাত্ৰহে মই এয়া ৰেডি কৰি লৈছোঁ মানে ফাৰ্ষ্টটো ব্ৰেক কৰিবলৈ লৈছোঁ মানে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ আৰু একেবাৰে ফটাফট জল্দি এয়া চিৰা যি আছিলে তাকে যেনে তেনে এয়া কৰি পেলাই লৈ লৈছোঁ খাই লওঁ অকণমান একেবাৰে মূৰ চুৰ ঘূৰাই গৈছেগৈ একেবাৰে ইমান ভোক লাগিছে নহয় ৰাতিপুৱাই তথাপিও লাল চাহ আৰু অকণমান কি কৈছিলোঁ 2টা বিস্কুট খাই লৈছিলোঁ আৰু এই যে পাউডাৰ যোনটো গুড়টো এয়া চাওকচোন লেখা আছে গ্লুটন ফ্ৰী নাজানো আৰু দেই কি ফ্ৰী কৰি খুৱাইছে আমাক আজিকালিতো একোতে বিশ্বাস কৰিব নোৱাৰি সকলোতেই যেন ভেজাল এনেকুৱা কথা আৰু ন বাৰু যি নহওক মোৰ সেইটো দেখি পেলাই মনত পৰিলে সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ এই যে খোৱাৰ অংগী ভংগী খোৱাৰ ভিডিঅ'বোৰ দিবলৈ যে মই যে মানে নাজানো অইনে দেখি কেনেকুৱা পায় মোৰ নিজৰে আকৌ বৰ কিবা লাজ লাগে তথাপি আৰু মিনি ব্লগ বুলি পেলাই আৰু এইখিনি পাৰি আৰু মিনি ব্লগৰ মাজতনো আৰু কি দিম আৰু আজি ইমান যে মোৰ পলম হ'ল এটাৰ ঘৰ চুঁ তাৰ মেইন ৰিজনটো হৈছে আমাৰ এওঁৰ কাৰণেই আজি মোৰ দেৰি হ'ল মানে এওঁক একদম চুলি তুলি কাটি মেলি ভালছে ঠিককৈ গা পা ধুৱাই মেলি এয়া টিপটপ হৈ গ'ল আৰু এতিয়া আহিছোঁ মই এতিয়া জাধলিৰ পৰা বোলো অকণমান ৰঞ্জনাজনী হৈ লওঁ নিজকে আইনাত দাপোনত চাই সেইকাৰণে মোৰ চুৰটো বোলো অকণমান ফনিয়াই লওঁ আৰু ফুলিযোৰো পিন্ধা নাছিলোঁ দুদিনমান ধৰি সেই ফুলিযোৰো পিন্ধি ল'লোঁ তাৰপিছত আকৌ হ'ল নহয় পাকঘৰলৈ যাবলৈ আৰু এটা ঘৰ চুওঁতে যদি মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ লাঞ্চ ভাবকচোন কি হ'ব পাৰে কিমান যে ইমান কাম শেষেই নহয় কামৰ এতিয়া ৰুমলৈ আহিছোঁ মই ৰাতিপুৱা ৰুমটো ঠিক ঠাক মানে চাফ চিকুণ কৰি থৈ যি গৈছিলোঁ এয়া বিচনাও পোৱা নাই এয়া দেখিছে আকৌ এইফালে একদম কাপোৰ এইফালে মোৰ এটা আছিলে মৰমৰ টোপোলা এটা এইটো খুলিম বুলি ইমান মানে মনত পৰি আছে খোলোঁ কিন্তু সেইটোও মই এতিয়ালৈকে খুলিব পৰা নাই ওপৰলৈ আহিলোঁ কিবা বেলেগ কাম এটা কৰিবলৈহে আহিছিলোঁ কিন্তু নহয় এই আমাৰ বাহিৰৰ যে লাইট জ্বলাব আহিছিলোঁ লাইট জ্বলাবলৈ আহি পেলাই মানে এই সোপা আকৌ চকুত পৰিলে নহয় ইছৰাম মোৰতো ঘূৰাই যায়গৈ আৰু কিমান কাম কৰিবি নিজৰ কাৰণে অকণো সময় নাই এতিয়া অন কেমেৰা গিফ্ট আনবক্সিং কৰোঁ মানে আৰু খোলাৰ আগতে মই কৈ থওঁ দেই গিফ্টেই ইয়াৰ ভিতৰত কি আছে কি নাই সেই চব ভাল বেয়া সেই চব চাবলৈ নাই গিফ্টেই এতিয়া এই পেকেটটো টোপোলাটো দেখাৰ পৰাই মনটো ভাল লাগি আছে চাওঁ বুলি পেলাই এতিয়া ৰাতিপুৱা খবৰ পাইছিলোঁ আৰু ৰাতিপুৱাৰ পৰা গিফ্ট পালোঁ ৰাতিপুৱাৰ পৰা এতিয়া ৰাতি কৰালোঁ আবেলি এবাৰ কৰিম বুলি লৈছিলোঁ তাৰপিছত বৰষুণ আহি গ'ল আৰু বৰষুণ অহাৰ লগে লগে বৰষুণ আহিলেতো চাউণ্ডটো বহুত দিগদাৰ হৈ যাব ন মই চাউণ্ডটো ভালকৈ আপোনালোকে শুনি নাপাব সেইকাৰণে মই মানে আৰু এইটো ভিডিঅ' নকৰিলেও হয় মানে সেইটো আৰু ভিডিঅ' কৰাও মানুহ আৰু এইটো টপিকটোতো বেয়া নহয় টপিকটোও ভাল সেইকাৰণে আৰু বহুত বেছি কথা কৈ আছোঁ নেকি বাৰু মই ওপৰৰ পেকেটটো দেখিতো গম পাইছেই এইটো আমাক কিনিলে ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে বেলেগৰ কাৰণে মানে ডাঙৰবোৰে আশা নকৰাই ভাল আৰু তাহাঁতৰ কাৰণেতো সৰুতে কিবা এটা হ'লেও থাকিব এতিয়া মই পেকেটকেইটা খুচৰি চাইছোঁ মোৰ কাৰণে ক'ত কিবা আছে নেকি ইয়াকে কয় আশা কি দিছে আকৌ বাপৰে অজৰমৰ একদম ষ্টিলত ফুল দিছে বাপৰে বা নাতিনীয়েকক একদম স্কুল নিবৰ কাৰণে অজৰমৰ একদম থাকি যাব এইটো বা ধুনীয়া দেখোন মইহে নিম ক'বলৈ গ'লে বৰ ধুনীয়া দেই পেঞ্চিল বক্স এতিয়া এইবোৰ থাকক আৰু মই নিজৰটো চাম ন বিহু গিফ্ট মানে বিহু সময়ত আহিছে যেতিয়া বিহু গিফ্ট আৰু বিহু গিফ্ট মানে বিহু সময়ত আৰু যে নিজে পিন্ধা মানে কাপোৰেই মেখেলা চাদৰ এইবোৰেই যে হ'ব লাগিব বুলি কি কথা যিকোনো এটা বস্তু হ'লেই হ'ল ধুনীয়া দেই আৰু চেইন কি আছে দলটো ৰ'দত দিছে শুকাব আকৌ পেকেটটো খুলিলোঁ চালোঁ মনটোৱে শান্তি লৈ ল'লে আৰু এতিয়া আকৌ যাওঁ তললৈ ওপৰ তলটো কৰি থাকিব লাগিব আমাৰ ইয়াত আৰু এতিয়া যাওঁ তললৈ আজি ভাবিছোঁ মই হাঁহৰ কণী বনাম বুলি তেতিয়াহ'লে ব'লক একেলগে মিলি বনাওঁগৈ
আলুৱে কণীয়ে মই ধুনীয়াকৈ বইল কৰি বাকলি চাকলি গুচাই মেলি বাকী যি য'ত যাৰ যোগাৰ মই মানে মই আজি কাৰীখনত যি দিম সকলোখিনি ৰেডি কৰি মেলি ল'লোঁ। তাৰপিছত কেৰাহীত তেল দি দিলোঁ। তেল দি পেলাই মই এচিকুট নিমখ আৰু এচিকুট হালধি দি কণীকেইটা ফ্ৰাই কৰি ল'ম। আৰু মই যেতিয়াই কণীৰ দম এনেকৈ বনাওঁ আৰু কণী ফ্ৰাই কৰোঁ তেতিয়া মই সদায় নিমখ আৰু হালধি অকণ এচিকুটকৈ দিওঁৱেই। আৰু এয়া কণীকেইটা ভাজি লোৱা হৈ গ'ল ইতিমধ্যে। আৰু তাৰপাছতে এই তেলখিনিতে মই গোটা জিৰা, শুকান জলকীয়া আৰু প্ৰথমতে পিঁয়াজ তাৰপিছত এইখিনি দি ল'ম। আৰু এইখিনি দি অকণমান ভাজি ল'ম। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন মাজে মাজে কমেণ্টৰ জৰিয়তে। আৰু আপোনালোকৰ লাইক কমেণ্টবোৰে বহুত উৎসাহ দিয়ে এইবোৰ কাম কৰি যাবৰ কাৰণে। সেইকাৰণে কৈ থাকোঁ আৰু মাজে মাজে আপোনালোকে আমনি পালেও। আৰু তাৰপাছতে দি দিলোঁ মই আদা নহৰু থেতেলিয়াই লোৱা দি দিলোঁ। আদা নহৰুখিনি থেতেলিয়াই লৈছিলোঁ। আৰু তাৰপাছতে মই ইয়াত দি দিলোঁ মছলাখিনি। মছলা দিয়াৰ সময়ত মই গেছটো একদম ল' কৰি থৈছিলোঁ। আৰু মছলা দিয়াৰ পাছত মই একদম অকণমান পানীও দিছিলোঁ, কিন্তু দেখাবলৈহে নহ'ল। তাৰপিছতে বইল কৰি লোৱা আলু আৰু মটৰ কেইটামান ইয়াত দি দিলোঁ, ধুনীয়াকৈ মিক্স কৰি দিলোঁ। 3-4 মিনিটমানৰ কাৰণে ল' ফ্লেমত দি ঢাকনখন মাৰি থৈছিলোঁ। এনেকৈ শুকানে মানে অকণমান সময় মই এনেকৈ ভাজি লৈছোঁ। তাৰপাছতে ঢাকনখন উঠাই ইয়াতে জোখমতে মই পানী এড কৰি দিছোঁ। আপোনালোকে যিমানজনৰ বাবে বনায় সেইমতে আপোনালোকে পানীখিনি এড কৰিব। অৱশ্যে ইমান ডিটেইলছত কোৱাৰ প্ৰয়োজনেই নাই, কাৰণ আজিকালি সকলোৱে এক্সপাৰ্ট আৰু এইটো একেবাৰে সহজো ৰেচিপি। তাৰপাছতে জোখমতে পানী দিয়াৰ পাছত পানী এড কৰাৰ পাছত নিমখ দিলোঁ, কাৰণ মানে বহুতে এই নিমখৰ আন্দাজ নাপায় যে, তেওঁলোকৰ কাৰণে মানে নতুন ৰান্ধনীসকলৰ কাৰণে এইটো মোৰ ফালৰ পৰা এটা টিপছ বুলি ক'বও পাৰে দেই। তাৰপিছত ঢাকনখন মাৰি দিলোঁ। আৰু এতিয়া মিডিয়াম ফ্লেমত দি অকণমান ডাঠ হোৱালৈকে এইখিনি মই উতলাম। আৰু এয়া মোৰ কণীৰ তৰকাৰী ৰেডি হৈ গ'ল। শেষত দিলোঁ অকণমান গৰম মছলা। আৰু ভাত কণীৰ আঞ্জাৰ সৈতে ভাতকেইটা খোৱা হৈ গ'ল। আৰু ভালেই লাগে ন। আৰু হাঁহ কণী খাই কোনে কোনে ভাল পায় বা কোনোবাই বেয়া পায় নেকি জনাবচোন কমেণ্ট কৰি। বেয়াও পোৱা থাকিব পাৰে। আৰু অৱশ্যে কণী বেয়া পোৱা মই খুব কমেই শুনিছোঁ। আৰু বিশেষকৈ আৰু কণী যে বহুতে কণী কিছুমানে কুহুমটো খাই বেয়া পায় দেই, সেইটো দেখিছোঁ আমাৰ নিজৰ ঘৰতে। শেষততো ফটো এখন মাৰিবই লাগিব আপোনালোকৰ কাৰণে, নে কি কয়। আৰু খাই বৈ লৈ ওপৰত বেলকনিত আহি ৰাতি 11:30লৈকে মই দৰ্শন কৰিলোঁ আমাৰ মিনি কাজিৰঙাত আজি দেখা দিয়া পহু। মানে আৰু এই পহুবিধৰ নাম হৈছে সুগৰি পহু। গতিকে আপোনালোককো অকণমান দূৰৰ পৰা দেখালোঁ। আৰু ইহঁতি যে ইমান যে সজাগ এলাৰ্ট নহয়, আচৰিত লাগে দেই দেখিলে। অকণমান যিহেতু বহুত দূৰত আছিলে সিমান এটা সম্ভৱো নহয় দেখুওৱা। ফটো দুখনমানো মাৰিলোঁ আমাৰ মোবাইলৰ